নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল ইকুহিপাতলৈ। ২৬ ছেপ্টেম্বৰ তাৰিখে অসম পুলিচ SI পৰীক্ষা অনুষ্ঠিত হ'ব, মাজত মাত্ৰ 2টা দিন বাকী। তাৰ অন্তিম মুহূৰ্তৰ ৰিভিজন ষ্ট্ৰেটেজি হিচাপে আজি আমি আপোনালোকৰ বাবে এই বিশেষ ভিডিঅ'টি প্ৰস্তুত কৰি আগবঢ়াইছো। ইয়াত আমি 50টা অত্যন্ত গুৰুত্বপূৰ্ণ MCQ কেৱল মাত্ৰ 20 মিনিটত কভাৰ কৰিবলৈ যত্ন কৰিম। গতিকে পলম নকৰি আমি আগবাঢ়ো বলক এই ভিডিঅ'টিৰ মূল বিষয়বস্তুলৈ। কুৱেশ্যন নম্বৰ 1, ফাৰ্ষ্ট বেটেল অফ পানিপত ৱাজ ফট ইন দ্য ইয়েৰ। পানিপত নামৰ এই বিশেষ ঠাইটুকুৰাত তিনিখন অত্যন্ত বিখ্যাত যুদ্ধ সংঘটিত হৈছিল। তাৰ প্ৰথম পানিপথৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে। অপশ্যনখিনি হৈছে 1526, 56, 1121 আৰু 726। আৰু শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো অপশ্যন এ 1526। ফাৰ্ষ্ট বেটেল অফ পানিপত হৈছিল 1526 চনত আৰু ই বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল। আৰু এই ফাৰ্ষ্ট বেটেল অফ পানিপথৰ পৰৱৰ্তী সময়ত এই মোগল শাসনৰ যি ধাৰা সেয়া আৰম্ভ হৈছিল। ছেকেণ্ড বেটেল অফ পানিপত হৈছিল 1556 খ্ৰীষ্টাব্দত হেমু আৰু আকবৰৰ মাজত। আৰু থাৰ্ড অন্তিম বেটেল এই পানিপথৰ অন্তিম যুদ্ধ সংঘটিত হৈছিল 1761 চনত আৰু মূলতঃ মাৰাঠা আৰু দুৰাণী এম্পায়াৰৰ মাজত এই বিশেষ যুদ্ধখন সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 2, চাইনিজ স্কলাৰ ফাহিয়ান ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ। কোনজন ৰজাৰ শাসনকালত বিখ্যাত বৌদ্ধিক পণ্ডিত ফাহিয়ান তেওঁ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল? অপশ্যন আৰ কুমাৰগুপ্ত, চন্দ্ৰগুপ্ত II, অশোকা এণ্ড কনিষ্কা। আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালতে ফাহিয়ানে ভাৰতবৰ্ষলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, কোনজন গুপ্ত শাসকৰ দিনত নালন্দা ইউনিভাৰ্চিটি, প্ৰখ্যাত প্ৰাচীন ইউনিভাৰ্চিটি নালন্দা, তাক প্ৰতিষ্ঠা কোনজন গুপ্ত ৰুলাৰে কৰিছিল? অপশ্যন আৰ চন্দ্ৰগুপ্ত I, সমুদ্ৰগুপ্ত, কুমাৰগুপ্ত I আৰু স্কন্দগুপ্ত। আৰু শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ অপশ্যনটো কুমাৰগুপ্ত I, অৰ্থাৎ প্ৰথম কুমাৰগুপ্তৰ দিনতেই নালন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, দিন ইলাহী নামৰ যি নতুন ধৰ্ম আকবৰে প্ৰৱৰ্তন কৰিছিল তাৰ প্ৰথম ব্যক্তি কোন আছিল যি তাক এডপ্ট কৰিছিল? অপশ্যন আৰ আবুল ফজল, ফৈজী, বীৰবল এণ্ড ৰাজা উদৰমল। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বীৰবল আছিল প্ৰথমগৰাকী ব্যক্তি যি আকবৰৰ বিখ্যাত দিন ইলাহী নামৰ নতুন ধৰ্মটো গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 5, হু এপইণ্টেড হাণ্টাৰ কমিশ্যন। গুৰুত্বপূৰ্ণ, হাণ্টাৰ কমিশ্যন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত প্ৰতিষ্ঠা হৈছিল? লৰ্ড কাৰ্জন, ৰিপন, কেনিং এণ্ড ক্লেমছফৰ্ড। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড ৰিপন। এইখিনিতে হাণ্টাৰ কমিশ্যনৰ বিষয়ে যদি চমুকৈ টোকা এটা চাই লওঁ, 1882 চনত এই হাণ্টাৰ কমিশ্যন নিযুক্ত হৈছিল আৰু ই আছিল ভাৰতবৰ্ষৰ প্ৰথম এডুকেশ্যন কমিশ্যন যাক লৰ্ড ৰিপনে নিযুক্তি দিছিল। আৰু ছাৰ উইলিয়াম হাণ্টাৰ যি আছিল ভাইচৰয়ৰ এক্সিকিউটিভ কাউন্সিলৰ এগৰাকী সদস্য, তেওঁ এই বিশেষ কমিশ্যনখনৰ চেয়াৰমেন হিচাপে নিযুক্ত হৈছিল। এইখিনিতে কৈ থোৱা উচিত যে হাণ্টাৰ কমিশ্যন নামেৰে আৰু এখন কমিশ্যন পৰৱৰ্তী সময়ত হৈছিল যি 1919 চনৰ যি কুখ্যাত জালিয়ানাৱালাবাগ হত্যাকাণ্ড তাৰ এনকুৱাৰী কমিটি হিচাপে উক্ত কমিশ্যনখন প্ৰতিষ্ঠা কৰা হৈছিল। দুইখনৰ মাজত কনফিউজ হ'ব পাৰে, কিন্তু হাণ্টাৰ কমিশ্যনৰ বিষয়ে জেনেৰেলি আমি যদি সোধে তেতিয়াহ'লে এই বিশেষ এডুকেশ্যন কমিশ্যনখনে আমি বুজিম। নেক্সট কুৱেশ্যন নম্বৰ 6, দাণ্ডী মাৰ্চ, বিখ্যাত দাণ্ডী যাত্ৰা মহাত্মা গান্ধীৰ দ্বাৰা যি কৰা হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত, সেই দাণ্ডী যাত্ৰাৰ আৰম্ভণিৰ দিনটো সুধিছে। 12 মাৰ্চ 1930, 15 মাৰ্চ 1930, 29 মাৰ্চ 1927 আৰু 1927ৰে 12 মাৰ্চ। আৰু আমি সকলোৱে জানো 1930 চনত এই দাণ্ডী যাত্ৰা হৈছিল। আমি তাৰিখটো কেতিয়াবা পাহৰি যাওঁ। অপশ্যন এ 12 মাৰ্চ 1930 ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত সুভাষ চন্দ্ৰ বসু প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছিল? আমি সকলোৱে জানো যে আইডিয়লজিকেলি ভাৰতবৰ্ষৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত সুভাষ চন্দ্ৰ বোস আৰু মহাত্মা গান্ধী এটা কন্ট্ৰাষ্টিং পজিশ্যনত আছিল। আৰু গান্ধীজীৰ দ্বাৰা মনোনীত কেণ্ডিডেট পাট্টাভি সীতাৰামাইয়াক পৰাজিত কৰি সুভাষ চন্দ্ৰ বোসে কোনটো INC ছেছনত, কোনখন কংগ্ৰেছ অধিৱেশনত তেওঁ সভাপতি নিৰ্বাচিত হৈছিল সুধিছে। আৰু শুদ্ধ উত্তৰ হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলতে হৈছিল 1939 চনৰ ত্ৰিপুৰা ছেছন, আৰু তাতেই সুভাষ চন্দ্ৰ বোসে তেওঁ প্ৰেচিডেণ্ট হিচাপে INCৰ নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, হু ৱেৰ দ্য ফাৰ্ষ্ট ৰুলাৰ্ছ ইন ইণ্ডিয়া টু ইছ্যু গ'ল্ড কইনছ এট্ৰিবিউটেড টু দ্য কিংছ? চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনত থকা চাৰিটা বংশৰ বা চাৰিটা অৰিজিনৰ কোনখিনি শাসকে প্ৰথমবাৰৰ বাবে গ'ল্ড কইন বা সোণৰ মুদ্ৰা তেওঁলোকে ইছ্যু কৰিছিল সুধিছে। আৰু এই চাৰিটা অপশ্যন চুংগ, কানভা, ইণ্ডো গ্ৰীক আৰু শক। এইখিনিৰ ভিতৰত ইণ্ডো গ্ৰীক অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। আৰু ইণ্ডো গ্ৰীক সকলেই তেওঁলোকে প্ৰথম সোণৰ মোহৰ বা সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ফেমাছ বৰ্ধনা ডাইনেষ্টি? অশোকা, হৰ্ষবৰ্ধনা, পুষ্যভূতি, নাগদশক। হৰ্ষবৰ্ধন এগৰাকী বিখ্যাত শাসক উক্ত ডাইনেষ্টিৰ, কিন্তু উক্ত ডাইনেষ্টি আৰম্ভ হৈছিল প্ৰকৃততে পুষ্যভূতিৰ শাসনকালৰ জৰিয়তে। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, ৰত্নাৱলী, প্ৰিয়দৰ্শিকা, নাগানন্দা এই তিনিখন বিখ্যাত নাটক, বিখ্যাত প্লে কোনে ৰচনা কৰিছিল? চাৰিটা অপশ্যন হৰ্ষবৰ্ধন, কালিদাস, সমুদ্ৰগুপ্ত আৰু শূদ্ৰক। ইণ্টাৰেষ্টিংলি হৰ্ষবৰ্ধন আছিল এই তিনিখন নাটকৰে ৰচক। নেক্সট
Next, question number 11. How many members can be nominated by the president to the Rajya Sabha? Rajya Sabha বা আপাৰ সদন এই ৰাজ্য সভালৈ প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতিয়ে কিমান গৰাকী সদস্য নমিনেট কৰিব পাৰে? শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, অপচন বি 12 গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। এইখিনিতে ৰাজ্য সভাৰ সদস্য সংখ্যাৰ বিষয়ে যদি আমি টকা এটা চাব বিচাৰো, ৰাজ্য সভাত 250তকৈ অধিক মেম্বাৰ থাকিব নোৱাৰে। বৰ্তমান 245 জন মেম্বাৰ আছে, য'ত 233 জন নিৰ্বাচিত আৰু 12 জন ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত, যি আৰ্ট, লিটাৰেচাৰ, সায়েন্স, ছ'চিয়েল সাৰ্ভিস আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কন্ট্ৰিবিউচনৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12। ভাৰতবৰ্ষৰ সংবিধানৰ 73rd এমেণ্ডমেণ্ট বা 73 সংখ্যক সংশোধনী তলৰ কোনটোৰ ক্ষেত্ৰত জড়িত? টাউনশ্বিপ, পঞ্চায়ত, মিউনিচিপালিটি আৰু ডিষ্ট্ৰিক্ট বোৰ্ড। আৰু অপশ্যন বি পঞ্চায়ত ইজ দ্য কাৰেক্ট এনচাৰ। পঞ্চায়তৰ লগত জড়িত হৈছে এই 73 সংখ্যক এমেণ্ডমেণ্ট। কুৱেশ্যন নম্বৰ 13। লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন? সকলোৱে জানো, ওম বিৰলা। ফটোত দেখুওৱা ব্যক্তিগৰাকী হৈছে ওম বিৰলা। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 14. What is the minimum age prescribed by the Constitution of India for candidate to be elected as Vice President of India? ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ'বৰ বাবে এগৰাকী প্ৰাৰ্থীৰ মিনিমাম এজ বা সৰ্বনিম্ন বয়স কিমান হ'ব লাগে? আৰু অপশ্যনখিনি হৈছে 18, 25, 30, 35। শুদ্ধ উত্তৰটো হৈছে লাষ্টৰ অপশ্যনটো। 35 বছৰ হৈছে মিনিমাম এজ। 35 বছৰৰ তলত এগৰাকী ব্যক্তি ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচিত হ'ব নোৱাৰিব। এইখিনিতে যদি আমি মিনিমাম এজ ৰিলেটেড যদি কেইটামান তথ্য চাব বিচাৰো, ইয়াত পাইছো যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁ 35 বছৰতকৈ তলৰ হ'ব নোৱাৰে। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ক্ষেত্ৰতো একেই, 35 বছৰে হৈছে মিনিমাম এজ ৰিকুৱাৰ্ড। আৰু MLA আৰু MP এই দুয়োগৰাকীৰ ক্ষেত্ৰত 25 বছৰ। ৰাজ্যসভাৰ যদি মেম্বাৰ ইলেক্টেড হয় তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰত 30 বছৰ। আৰু MLC বা মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল, এই MLCৰ যদি কেণ্ডিডেট নিৰ্বাচিত হ'বলগীয়া হয় তেতিয়াহ'লে তেওঁ 30 বছৰ মিনিমাম এজ হ'ব লাগিব। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 15. ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টু অল চিলড্ৰেন, 6ৰ পৰা 14 বছৰ বয়সৰ শিশুসকলক বিনামূলীয়া কিন্তু বাধ্যতামূলকভাৱে শিক্ষা প্ৰদান কৰাটো বা শিক্ষা তেওঁলোকে লাভ কৰাটো তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ বুলি তলৰ কোনটো সংশোধনীত উল্লেখ কৰা হৈছিল? 82nd, 83rd, 84th, 86। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 86th এমেণ্ডমেণ্ট। আৰু এইখিনিতে যদি 86 এমেণ্ডমেণ্টৰ বিষয়ে আমি চমুকৈ চাব বিচাৰো, 86 এমেণ্ডমেণ্ট কৰা হৈছিল 2002 চনত, যাৰ জৰিয়তে ৰাইট টু এডুকেশ্যন, শিক্ষাৰ অধিকাৰক পাৰ্ট 3ত অন্তৰ্ভুক্ত কৰি ইয়াক এটা ফাণ্ডামেণ্টেল ৰাইটৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰ্টিকল 21A হিচাপে ইয়াক ইনচাৰ্ট কৰা হৈছিল। আৰু ইয়াৰ জৰিয়তে পুনৰবাৰ কৈছো, 6ৰ পৰা 14 বছৰ বয়সৰ শিশু বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰাটো এটা তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট হিচাপে ইয়াক ইনক্লুড কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16. এখন ৰাজ্যৰ কাৰ্যকৰী ক্ষমতা কাৰ ওপৰত নিৰ্ণীত হৈ থাকে? চিফ মিনিষ্টাৰ, গভৰ্ণৰ, স্পীকাৰ অফ লেজিছলেটিভ এছেম্বলি এণ্ড প্ৰেচিডেণ্ট। আৰু এইখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ৰাজ্যপাল। অপশ্যন বি গভৰ্ণৰ। গভৰ্ণৰ হৈছে এখন ৰাজ্যৰ এক্সিকিউটিভ পাৱাৰ থকা ব্যক্তিগৰাকী বা কাৰ্যকৰী ক্ষমতা যাৰ ওপৰত পোষণ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 17. ইণ্ডিয়াছ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে ভাৰতবৰ্ষৰ সাংবিধানিক সভাই ভাৰতবৰ্ষৰ বৰ্তমানৰ যি জাতীয় পতাকা, সেই ৰাষ্ট্ৰীয় পতাকাক কেতিয়া বা কোনটো তাৰিখত তেওঁলোকে এডপ্ট কৰিছিল অফিচিয়েলি? অপশ্যনছখিনি দিয়াই আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22 জুলাই 1947। এই বিশেষ দিনটোত 1947 চনৰ 22 জুলাই, অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ঠিক 22 দিনৰ পূৰ্বে ইণ্ডিয়াছ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে বা সংবিধান সভাই এই ৰাষ্ট্ৰীয় পতাকা, বৰ্তমান যি চিৰপৰিচিত সেই ৰাষ্ট্ৰীয় পতাকা তেওঁলোকে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 18. ভাৰতবৰ্ষৰ সংবিধানত যেতিয়া ফাণ্ডামেণ্টেল ৰাইট অৰিজিনেলি আছিল তেতিয়া তাত কেইটা ফাণ্ডামেণ্টেল ৰাইট ইনক্লুড হৈ আছিল সুধিছে? 5, 6, 7, 8। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰিজিনেলি 7টা ফাণ্ডামেণ্টেল ৰাইট আৰম্ভণিৰ সময়ত আছিল। এই ফাণ্ডামেণ্টেল ৰাইটছৰ লগত জড়িত যদি বিস্তৃতভাৱে আপোনালোকে অধ্যয়নৰ বাবে ইচ্ছুক, তেতিয়াহ'লে আমি ওপৰত আপোনালোকে এই লিংকটো যিটো পাইছে সেই লিংকত গ'লে আপোনালোকে পাব। ডেছক্ৰিপশ্যন বক্সত আমি উল্লেখ কৰিম। আৰু এই বিশেষ ভিডিঅ'টোত আমি ফাণ্ডামেণ্টেল ৰাইটছৰ A to Z কভাৰ কৰিবৰ বাবে যত্ন কৰিছোঁ। আপোনালোকক পাৰ্ট 1 আৰু লগতে পৰৱৰ্তী সময়ত আহিব লগা পাৰ্ট 2 দুইটা খণ্ড চাবৰ বাবে অনুৰোধ থাকিল। নেক্সট কুৱেশ্যন নম্বৰ 19. Where can be the impeachment charges initiated against President of India? লোকসভা, ৰাজ্যসভা, সুপ্ৰিম কোৰ্ট নে সংসদৰ যিকোনো এটা সদনতে? আৰু শুদ্ধ উত্তৰটো হৈছে লাষ্টৰ অপশ্যনটোৱে, either of the House of Parliament. Next question number 20. Which constitutional amendment changed the legal voting age from 21 to 18? ভাৰতবৰ্ষৰ যি ভোটাৰ হ'ব পৰাৰ অফিচিয়েলি যি বয়স, সেই বয়স 21ৰ পৰা 18লৈ হ্ৰাস কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সম্ভৱপৰ হৈছিল? 61st, 78th, 52nd and 69th. আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 61st এমেণ্ডমেণ্ট বা 61 সংখ্যক সংশোধনীৰ জৰিয়তে 21ৰ পৰা 18লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাৰ যি মিনিমাম এজ তাক হ্ৰাস কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 21. পান্না নেশ্যনেল পাৰ্ক এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। এইখিনিতে কৈ থওঁ যে নেশ্যনেল পাৰ্ক, ইম্পৰ্টেণ্ট যিসমূহ নেশ্যনেল পাৰ্ক সেইসমূহৰ বিষয়ে চমুকৈ এবাৰ পঢ়িব পাই অহা দেখা পোৱা যায়। এই প্ৰশ্নটোৰ উত্তৰ হৈছে পান্না নেশ্যনেল পাৰ্ক, সি হৈছে মধ্যপ্ৰদেশত অন্তৰ্ভুক্ত। অপশ্যন চি কাৰেক্ট এনচাৰ। এইখিনিতে যদি নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত জড়িত এটা তথ্য আমি চাব বিচাৰো, তেতিয়াহ'লে আমি পাম যে বৰ্তমান ভাৰতবৰ্ষত থকা নেশ্যনেল পাৰ্কৰ
সংখ্যা হৈছে 103খন আৰু ৱাইল্ড লাইফ চেঞ্চুৰী বা যি সংৰক্ষিত বনাঞ্চল তাৰ সংখ্যা হৈছে 544 মধ্যপ্ৰদেশ বা আন্দামান নিকোবৰ আইলেণ্ড এই দুখনেই হৈছে এনে দুখন ৰাজ্য বা ইউনিয়ন টেৰিটৰী য'ত মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক আছে প্ৰত্যেকখন ৰাজ্য বা ইউনিটে 9খনকৈ আৰু এইখিনিতে গুৰুত্বপূৰ্ণ আৰু চাৰিটা তথ্য লৈ লওঁ যে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কি হয় জম্মু এণ্ড কাশ্মীৰত অৱস্থিত হেমিছ নেশ্যনেল পাৰ্ক হৈছে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক আৰু স্মলেষ্ট নেশ্যনেল পাৰ্ক বা আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন অৱস্থিত হৈছে আন্দামান এণ্ড নিকোবৰত তাৰ নাম হৈছে সাউথ বাটন আইলেণ্ড নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী পইণ্ট অফ ভিউৰ পৰা যদি চাব যাওঁ তেতিয়াহ'লে ৰাণ অফ কচ্ছ বিখ্যাত ৰাণ অফ কচ্ছ গুজৰাটৰ এই হৈছে আটাইতকৈ ডাঙৰ ৱাইল্ড লাইফ চেঞ্চুৰী আৰু তাৰ পৰিৱৰ্তে বৰ টাইগাৰ ৰিজাৰ্ভ যি মহাৰাষ্ট্ৰত আছে সেইখন হৈছে আটাইতকৈ সৰু ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট কুৱেশ্যন নম্বৰ 22 আৰবিয়ান চি বা আৰব সাগৰৰ কোনটো বন্দৰক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় ভাইজাগ পাৰাদ্বীপ কোচি মুম্বাই পোৰ্ট আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোচি পোৰ্ট বা কোচি বন্দৰক আৰবিয়ান চি বা আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 23 তলত দিয়া চাৰিখন নদীৰ ভিতৰত কোনখন হৈছে পশ্চিম দিশলৈ বৈ যোৱা একমাত্ৰ নদী গোদাবৰী কৃষ্ণা মহানদী নৰ্মদা ৱেষ্ট ফ্লয়িং ৰিভাৰ অফ ইণ্ডিয়া আৰু এই চাৰিখনৰ ভিতৰত অপশ্যন ডি নৰ্মদা অন্তিমটো অপশ্যন এই নৰ্মদাই হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত থকা একমাত্ৰ ৱেষ্ট ফ্লয়িং ৰিভাৰ অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 24 হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ নেশ্যনেল হাইৱেটো কি সুধিছে অপশ্যন চি NH44 ইজ দ্য কাৰেক্ট আনচাৰ তামিলনাডুৰ কন্যাকুমাৰী আৰু জম্মু কাশ্মীৰৰ শ্ৰীনগৰ এই বিখ্যাত দুখন ঠাইৰ মাজেৰে এই নেশ্যনেল হাইৱেটো পাৰ হৈ আছে আৰু সম্ভৱপৰ 12খন ৰাজ্যৰ মাজেৰে নেশ্যনেল হাইৱেটো পাৰ হৈছে আপোনালোকে চাই ল'ব কনফাৰ্ম হৈ ল'ব নেক্সট শ্বৰ্টেষ্ট নেশ্যনেল হাইৱে হৈছে NH966B ই মাত্ৰ 6 কিলোমিটাৰ দূৰত্বৰ আৰু কেৰেলাৰে দুখন ঠাই আৰ্ণাকুলাম আৰু কোচি এই বিশেষ ঠাই দুখনৰ মাজত এই NH966B এই 6 কিলোমিটাৰ দূৰত্বৰ আটাইতকৈ চুটি দূৰত্বৰ নেশ্যনেল হাইৱেটো অৱস্থিত নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 25 কাইবুল লামজাও নেশ্যনেল পাৰ্ক গুৰুত্বপূৰ্ণ এখন নেশ্যনেল পাৰ্ক এই কাইবুল লামজাও নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত সুধিছে মণিপুৰ মেঘালয় কেৰালা অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিপুৰত এই কাইবুল লামজাও নেশ্যনেল পাৰ্ক অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 26 লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ইজ অপশ্যনছ আৰ চিল্কা ৱালাৰ লোকটক এণ্ড ডাল লেক শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উলাৰ লেক হৈছে আটাইতকৈ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক এইখিনিতে আমি ভাৰতবৰ্ষৰ হ্ৰদসমূহৰ লগত জড়িত যদি আনুষংগিক দুই এটা তথ্য ল'ব বিচাৰোঁ তেতিয়াহ'লে ইতিমধ্যে উল্লেখ কৰা উলাৰ লেক কেৱল ভাৰতবৰ্ষৰে নহয় এছিয়াৰো অন্যতম এক বিগেষ্ট ফ্ৰেছ ৱাটাৰ লেক আপাৰ লেক বুলি যিটো মধ্যপ্ৰদেশত আছে সেইটো হৈছে আৰ্টিফিচিয়েল লেক অৰ্থাৎ কৃত্ৰিম ৰূপত প্ৰস্তুত হোৱা আটাইতকৈ ডাঙৰ লেক চিল্কা লেক অত্যন্ত বিখ্যাত এটা লেক উৰিষ্যাৰ এই লেকটো হৈছে চেলাইন ৱাটাৰ লেক আটাইতকৈ ডাঙৰ ভাৰতবৰ্ষৰ চেলাইন ৱাটাৰ লেক লোনাৰ লেক যিটো জিঅ' হেৰিটেজ মনুমেণ্ট নেশ্যনেল জিঅ' হেৰিটেজ মনুমেণ্ট হিচাপে যাক নটিফাই কৰা হৈছে এইটো হৈছে মহাৰাষ্ট্ৰৰ লোনাৰ নামৰ ঠাইখনত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 27 দ্য ডেট অফ অনচেট অফ দ্য মনচুন ইন ইণ্ডিয়া ইজ ভাৰতবৰ্ষত বৰ্ষাকালৰ আৰম্ভণি কোনটো তাৰিখৰ পৰা হয় বুলি বিশ্বাস কৰা হয় অপশ্যন বি 1 জুনৰ পৰা অফিচিয়েলি ভাৰতবৰ্ষৰ মনচুন ছেছনটো আৰম্ভ হৈছে বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 28 ইণ্ডিয়া শ্বেয়াৰ্ছ লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হুইচ কাণ্ট্ৰি ভাৰতবৰ্ষই বহুত কেইখন ৰাষ্ট্ৰৰ লগত পোনপটীয়াভাৱে নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰি থাকে তাৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কাৰ লগত শ্বেয়াৰ কৰি সুধিছে অপশ্যন এ বাংলাদেশ ইজ দ্য কাৰেক্ট আনচাৰ এইখিনিতে আমি ভাৰতবৰ্ষৰ সীমামূৰীয়া ৰাষ্ট্ৰকেইখনৰ লগত ভাৰতবৰ্ষৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীৰ বিষয়ে চমুকৈ দুটামান তথ্য লৈ লওঁ প্ৰথমখন দেশ হৈছে সীমামূৰীয়া পাকিস্তান আৰু ভাৰত পাকিস্তানৰ মাজৰ লাইনডালক ৰেড ক্লিফ লাইন বুলি কোৱা হয় নেক্সট হৈছে বাংলাদেশ আৰু বাংলাদেশ ভাৰতবৰ্ষৰ মাজৰ এই পূৰ্বাঞ্চলৰ যি অপাৰেটিং জিৰ' লাইনডাল সেইডালেই হৈছে আটাইতকৈ দীঘলীয়া দূৰত্বৰ নেক্সট 3 নম্বৰখন দেশ হৈছে চাইনা আৰু এই বিতৰ্কিত মেকমোহন লাইনডাল বৰ্তমান অত্যন্ত চৰ্চাত আছে নেক্সট ভূটান ইণ্ডো ভূটান বৰ্ডাৰ 699 কিলোমিটাৰৰ আফগানিস্তানৰ লগত ভাৰতবৰ্ষই 106 কিলোমিটাৰ দূৰত্ব তেওঁলোকে শ্বেয়াৰ কৰি আছে আৰু মাজৰ লাইনডালক দুৰান লাইন বুলি কোৱা হয় কিন্তু প্ৰকৃততে ভাৰতৰ লগত পোনপটীয়াভাৱে থকাৰ পৰিৱৰ্তে বিতৰ্কিত যি POK পাক অকুপাইড কাশ্মীৰ তাৰ লগতহে আচলতে আফগানিস্তানে পোনপটীয়াভাৱে সীমা শ্বেয়াৰ কৰিছে গতিকে দুৰান লাইন বুলি ক'লে সততে আমি ভাৰতবৰ্ষৰ পৰিৱৰ্তে পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমামূৰীয়া লাইনডালকহে বুজি পাওঁ নেক্সট গুৰুত্বপূৰ্ণ শ্ৰীলংকা এই শ্ৰীলংকাৰ লগত ভাৰতবৰ্ষই জল যি সীমাৰেখা শ্বেয়াৰ কৰি আছে তাক পাল্ক ষ্ট্ৰেইট বুলি কোৱা হয় নেক্সট কাণ্ট্ৰিখন হৈছে ম্যানমাৰৰ লগত 1643 কিলোমিটাৰ ডিষ্টেন্স শ্বেয়াৰ কৰি থাকে ভাৰতবৰ্ষই আৰু নেপাল হৈছে আন এখন কাণ্ট্ৰি যি ভাৰতবৰ্ষৰ লগত সীমা শ্বেয়াৰ কৰে আৰু ৰেডলিফ লাইন ভাৰতবৰ্ষৰ নেপালৰ মাজত আছে নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 29 দ্য লাৰ্জেষ্ট ষ্টেট বাই পপুলেশ্যন ডেন্সিটি ইন ইণ্ডিয়া ইজ বিহাৰ ৱেষ্ট বেংগল হাৰিয়ানা উত্তৰ প্ৰদেশ ৱেষ্ট বেংগলখন হৈছে আটাইতকৈ ঘন জনবসতিপূৰ্ণ ৰাজ্য ভাৰতবৰ্ষৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ যদি আমি পপুলেশ্যন ৱাইজ চাওঁ জনসংখ্যাৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ তেতিয়াহ'লে ইউপি উত্তৰ প্ৰদেশ হৈছে লাৰ্জেষ্ট ষ্টেট নেক্সট যদি আমি মাটিকালিৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে ৰাজস্থান ইজ দ্য লাৰ্জেষ্ট ষ্টেট আৰু ছিকিম হৈছে লিষ্ট পপুলাৰ ষ্টেট অৰ্থাৎ যদি জনসংখ্যাৰ ফালৰ পৰা চাওঁ ছিকিম হৈছে আটাইতকৈ কম জনসংখ্যাৰ ষ্টেট ভাৰতবৰ্ষৰ আৰু গোৱা হৈছে স্মলেষ্ট ষ্টেট ফ্ৰম লেণ্ড এৰিয়া পইণ্ট অফ ভিউ আৰু ইউনিয়ন টেৰিটৰী
যদি আটাইতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰি কি বুলি সোধে 8070 আৰ্টিকেল অথৰাইজ জম্মু কাশ্মীৰক যি ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত জম্মু কাশ্মীৰ আটাইতকৈ লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰি ভাৰতবৰ্ষৰ সেই স্বীকৃতি লাভ কৰে নেক্সট আমি চাব বিচাৰিছো কুৱেশ্যন নম্বৰ 30 নেপালৰ লগত কিমানখন ভাৰতীয় ৰাজ্যই সীমা শ্বেয়াৰ কৰে উত্তৰটো হৈছে অপচন সি 5খন ৰাজ্যই নেপালৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নেক্সট কুৱেশ্যন নম্বৰ 31 প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ এই প্লেনিং কমিশ্যন কোনটো ধৰণেৰে এষ্টাব্লিছ কৰা হৈছিল চাৰিটা ইয়াত বিশেষ ধৰণ দিয়া হৈছে এক্ট অফ পাৰ্লিয়ামেণ্ট প্ৰেচিডেন্সিয়েল অৰ্ডাৰ প্ৰেচিডেন্সিয়েল অৰ্ডিনেন্স কেবিনেট ৰিজলিউশ্যন আৰু শুদ্ধ উত্তৰটো হৈছে কেবিনেট ৰিজলিউশ্যনৰ জৰিয়তে ভাৰতবৰ্ষই প্লেনিং কমিশ্যন অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল বৰ্তমান এই প্লেনিং কমিশ্যন অফ ইণ্ডিয়া নন এক্সিষ্টেণ্ট ইয়াক নীতি আয়োগৰ জৰিয়তে সলনি কৰা হ'ল সেই বিষয়ে এটা প্ৰশ্ন পৰৱৰ্তী সময়ত আমি চাম নেক্সট কুৱেশ্যন নম্বৰ 32 হোৱাট ইজ ডনৰ আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিৰ বাবে ডনৰ এটা চিনাকি নাম এই ডনৰ কি হৈ সুধিছে অপশ্যনখিনি হৈছে মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন NGO আৰু নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো প্ৰথম অপশ্যনটোৱেই মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ এক মন্ত্ৰণালয় বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ই ডেডিকেটেড নেক্সট কুৱেশ্যন নম্বৰ 33 ভাৰতবৰ্ষৰ প্ৰথম বেংকটো কি পোনপটীয়া প্ৰশ্ন সহজ প্ৰশ্ন আৰু শুদ্ধ উত্তৰটো হৈছে বেংক অফ হিন্দুস্তান এই বিশেষ নামৰ বেংকটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম বেংক নেক্সট কুৱেশ্যন নম্বৰ 34 ভাৰতবৰ্ষৰ যি ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন কৰিছে শক্তিকান্ত দাস তেওঁ হৈছে বৰ্তমান ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 35 ইউনিয়ন বাজেট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ এই বিশেষ বাজেট কোনে আৰু কোনটো সদনত প্ৰেজেন্ট কৰে সেইটো সুধিছে আমি সকলোৱে জানো বিত্তমন্ত্ৰীয়ে উক্ত বাজেটখন উপস্থাপন কৰে আৰু মূলত লোকসভাত উক্ত বাজেটখন উপস্থাপন কৰা হয় গতিকে শুদ্ধ উত্তৰটো হৈছে ফাৰ্ষ্ট অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 36 হুইচ 5-year প্লেন ইজ নউন এজ মহলনবিছ প্লেন এইখিনিতে কৈ থওঁ যে পঞ্চবাৰ্ষিক পৰিকল্পনাবোৰৰ বিষয়ে প্ৰায়ে কুৱেশ্যন অহা দেখা পোৱা যায় আৰু শুদ্ধ উত্তৰটো হৈছে ছেকেণ্ড প্লেন অপশ্যন বি দ্বিতীয় প্লেনখনক মহলনবিছ প্লেন বুলি কোৱা হয় 1951 পৰা 1956 লৈ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা জৱাহৰলাল নেহৰুৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছিল আৰু উক্ত যি পঞ্চবাৰ্ষিক পৰিকল্পনা সেয়া ভাৰত দমৰ মডেল নামৰ এই বিশেষ মডেলৰ ওপৰত আধাৰিত আছিল ছেকেণ্ড 5-year প্লেনটো 56 পৰা 61 লৈ এই 5 বছৰ আছিল আৰু PC মহলনবিছ মডেলৰ আধাৰত এই ছেকেণ্ড 5-year প্লেনটো প্লেন কৰা হৈছিল আৰু মূলত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ঔদ্যোগিক বিকাশ আমাৰ ভাৰতবৰ্ষৰ ঔদ্যোগিক বিকাশে আছিল এই দ্বিতীয় প্লেনৰ মূল লক্ষ্য আৰু থাৰ্ড 5-year প্লেনখন 61 পৰা 66 লৈ 5টা বছৰ আছিল যাক গজ্জিল যোজনা বুলিও কোৱা হয় আৰু 66 পৰা 69 লৈ এই বিশেষ সময়ছোৱাত কোনো 5-year প্লেন প্ৰস্তুত কৰা হোৱা নাছিল আৰু সেইকাৰণে এই সময়ছোৱাত পৰৱৰ্তী সময়ত প্লেন হলিডে বুলি কোৱা হৈছিল আৰু এই প্লেন হলিডে সৃষ্টিৰ মূল কাৰণ দুটা আছিল প্ৰথমটো হৈছে ইণ্ডো পাকিস্তান ৱাৰ এইখিনিতে আৰু এটা তথ্য বিশেষ গুৰুত্বপূৰ্ণ আমি দি ল'ব বিচাৰিছো ভাৰতবৰ্ষই এই 5-year প্লেন কনচেপ্টটো USSR বা সেই সময়ৰ সোভিয়েট ইউনিয়নৰ পৰা ধাৰ কৰিছিল আৰু সোভিয়েট ইউনিয়নত 1928 চনত প্ৰথমবাৰৰ বাবে ষ্টেলিনৰ শাসনকালত এই 5-year প্লেন এক্সিকিউট কৰা হৈছিল নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 37 নাবাৰ্ড এটা নেশ্যনেল বেংক তাৰ ফুল ফৰ্মটো কি সুধিছে পোনপটীয়াভাৱে শুদ্ধ উত্তৰলৈ আমি যদি চাব বিচাৰো তেতিয়াহ'লে নাবাৰ্ডৰ ফুল ফৰ্মটো হৈছে অপশ্যন এ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইটো হৈছে নাবাৰ্ডৰ ফুল ফৰ্ম গুৰুত্বপূৰ্ণ মনত ৰখাটো ভাল আপোনালোকৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 38 ইতিমধ্যে কৈছিলো যে নীতি আয়োগৰ লগত জড়িত এটা প্ৰশ্ন আছে সেইটো হৈছে ইয়াক কেতিয়া স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2015 চনৰ 1 জানুৱাৰী তাৰিখে এই নীতি আয়োগ এষ্টাব্লিছ কৰা হৈছিল আৰু পূৰ্বতে যি প্লেনিং কমিশ্যন আছিল প্লেনিং কমিশ্যনক ছাবষ্টিটিউট কৰি এই নীতি আয়োগৰ গঠন কৰা হৈছিল ইয়াৰ মুখ্য কাৰ্যালয় হৈছে নিউ দিল্লীত আৰু বৰ্তমান চেয়াৰপাৰচন আছে নৰেন্দ্ৰ মোদী উল্লেখ্য যে প্ৰধানমন্ত্ৰীজনে নীতি আয়োগৰ চেয়াৰপাৰচন হ'ব আৰু আন দুটা গুৰুত্বপূৰ্ণ পদবী নীতি আয়োগৰ ভাইচ চেয়াৰপাৰচন তাত আছে ৰাজীৱ কুমাৰ নামৰ ব্যক্তিগৰাকী আৰু CEO বৰ্তমান অমিতাভ কান্ত আছে আৰু এই নীতি আয়োগ কোনটো এজেন্সিৰ অন্তৰ্গত সেইটো হৈছে মিনিষ্ট্ৰী অফ প্লেন নেক্সট আমি যাওঁ হোৱাট ইজ দ্য মিনিং অফ ৰেপো ৰেট এই ৰেপো ৰেটৰ সংজ্ঞাটো কি সুধিছে ইতিমধ্যে অপশ্যনখিনি ইয়াত আপোনালোকে দেখাই পাইছে আমি পোনপটীয়াভাৱে শুদ্ধ যি অপশ্যন সেই শুদ্ধ অপশ্যনটোলৈ যাব বিচাৰিছো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি আৰু ইয়াৰ সংজ্ঞাটো হৈছে ৰেপো ৰেটৰ সংজ্ঞাটো হৈছে ইট ইজ দ্য ৰেট এট হুইচ RBI allows temporary loan facilities to commercial banks against government securities on the condition that the bank will repurchase the securities within a short period. Next আমি চাওঁ 40 latest RBI প্ৰকাশ কৰা যি মনিটাৰী পলিচি তাৰ অনুসৰি এই কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কিমান ভেলুৱেশ্যন ৰখা হৈছে এইখিনিতে যদি কেছ ৰিজাৰ্ভ ৰেচিঅ' বা CRR চমুকৈ কি আমি জানিব যত্ন কৰোঁ ভাৰতবৰ্ষৰ যি চেন্ট্ৰেল বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত এটা কাৰেণ্ট একাউণ্ট হিচাপে প্ৰত্যেকটো কমাৰ্চিয়েল বেংকে তেওঁলোকৰ মুঠ ডিপজিটৰ এটা চাৰ্টেইন পাৰ্চেন্টেজ জমা ৰাখিব লাগে আৰু সেই পাৰ্চেন্টেজটো তেওঁলোকে জমা কৰাৰ পিছত তাৰ ওপৰত তেওঁলোকৰ কোনো ডাইৰেক্ট এক্সেছ নাথাকে সেইটোকে CRR বুলি কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ' এই কেছ ৰিজাৰ্ভ ৰেচিঅ' 3% ৰখা হৈছে অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 41 জ্ঞানপীঠ এৱাৰ্ড 2019 চনত কাক প্ৰদান কৰা হৈছিল অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ আৰু জ্ঞানপীঠ বঁটাৰ বিষয়ে যদি চমুকৈ আমি দুটামান তথ্য ল'ব যত্ন কৰোঁ 1961 চনত ইয়াৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আৰু কাৰ স্মৃতিত ইয়াক দিয়া হৈছিল সাহু শান্তি প্ৰসাদ জৈন আৰু এই জ্ঞানপীঠ এৱাৰ্ড ভাৰতবৰ্ষৰ হাইয়েষ্ট লিটাৰেৰী অনাৰ আৰু প্ৰথম
গৰাকী ৰিচিপেণ্ট গুৰুত্বপূৰ্ণ কেতিয়াবা সোধে মালায়ালম লেখক জি শংকৰা কুৰুপে 1965 চনত এই জ্ঞানপীঠ বঁটা সন্মান লাভ কৰিছিল আৰু বৰ্তমানলৈকে ভাৰতবৰ্ষৰ প্ৰান্তীয় অঞ্চল অসমৰ পৰা দুগৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম গৰাকী হৈছে প্ৰথিতযশা সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 চনত তেওঁ কালজয়ী উপন্যাস মৃত্যুঞ্জয়ৰ বাবে এই বিশেষ সন্মান লাভ কৰিছিল আনহাতে 2000 চনত দ্বিতীয় গৰাকী আৰু অন্তিম গৰাকী ব্যক্তি হিচাপে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল ইন্দিৰা গোস্বামী মামনি ৰয়ছম গোস্বামী বুলি আমি যাক জনপ্ৰিয়ভাৱে জানো আৰু তেওঁৰ দতাল হাতীৰ উঁয়ে খোৱা হাওদা এই বিখ্যাত উপন্যাসখনৰ বাবে এই জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল নেক্সট আমি চাব যাওঁ দাদা চাহেব ফালকে এৱাৰ্ডৰ বিষয়ে 66th এডিশ্যনটো প্ৰদান কৰা হৈছিল 2019ত অমিতাভ বচ্চনে 2018 বৰ্ষৰ বাবে উক্ত বঁটা লাভ কৰিছিল ভাৰতীয় চিনেমাৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত আউটষ্টেণ্ডিং কন্ট্ৰিবিউচন আগবঢ়োৱা ব্যক্তিসকলক এই সন্মানেৰে সন্মানিত কৰা হয় আৰু ইয়াক স্পন্সৰ কৰে ডিৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেলে 1969 চনত ইয়াৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আৰু 2019 চনত অন্তিমবাৰৰ বাবে ইয়াক প্ৰদান কৰা হৈছিল যি বিজয়ী হৈছিল অমিতাভ বচ্চন আৰু বৰ্তমানলৈকে 50 বাৰৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে আৰু উল্লেখনীয়ভাৱে প্ৰথম সন্মান লাভ কৰিছিল দেবিকা ৰাণীয়ে এইটো কেতিয়াবা সোধা দেখা পোৱা যায় নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 43 2019 ত অনুষ্ঠিত হোৱা 45th সংখ্যক G7 সামিট ক'ত অনুষ্ঠিত হৈছে এইখিনিতে G7 কি হয় যদি আমি জানিব বিচাৰো বিশ্বৰ 7খন অত্যন্ত ষ্ট্ৰং ইকনমি একেলগ হৈ যি ইন্টাৰনেশ্যনেল ফৰাম গঠন কৰিছিল তাক G7 সামিট বুলি কোৱা হয় অপচন ডি কাৰেক্ট আনসাৰ এইখিনিতে উল্লেখ কৰি থোৱা উচিত যে G7 সামিটত স্থায়ী যি সদস্য সেই সদস্য ৰাষ্ট্ৰৰ বাহিৰেও কিছুমান অস্থায়ী সদস্যকো তেওঁলোকে নিমন্ত্ৰিত কৰে বিশেষকৈ 2019 বৰ্ষৰ যি G7 সামিট তাত ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধানে ভাৰতবৰ্ষকো অস্থায়ী ৰাষ্ট্ৰ হিচাপে বা অস্থায়ী পাৰ্টিচিপেণ্ট হিচাপে এই G7 সামিটত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল নেক্সট 44 বেটি বাচাও বেটি পঢ়াও স্কিম was launched in বৰ্তমান শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ এটা অন্যতম ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিল বেটি বাচাও বেটি পঢ়াও আৰু এই বেটি বাচাও বেটি পঢ়াও স্কিমখন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল সুধিছে অপচন কি যদি মই আপোনালোকে দেখিছে শুদ্ধ উত্তৰটো হৈছে অপচন বি 2015 চনৰ 22 জানুৱাৰী তাৰিখে এই বেটি বাচাও বেটি পঢ়াও স্কিমখন প্ৰৱৰ্তন কৰা হৈছে নেক্সট থিম অফ ইন্টাৰনেশ্যনেল য়োগা ডে 2020 ইন্টাৰনেশ্যনেল য়োগা ডে সেলিব্ৰেট কৰা হয় 21st জুনত আৰু 21st জুন 2015ত এই ইন্টাৰনেশ্যনেল য়োগা ডে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল আৰু বৰ্তমান যি 2020 চনৰ য়োগা ডে সেই য়োগা ডেৰ থিমটো হৈছে অপচন এ য়োগা ফৰ হেল্থ য়োগা এট হোম নেক্সট কুৱেশ্যন নম্বৰ 46 ইণ্ডিয়া আৰু বাংলাদেশ এই দুখন ৰাষ্ট্ৰই তেওঁলোকে যি বাইলেটাৰেল এক্সাৰচাইজ কনক্লুড কৰিছে ৰিসেন্টলি তাৰ নাম কি সূৰ্য কিৰণ সম্প্ৰীতি বৰুণা ৰেড ফ্লেগ এটো হৈছে শুদ্ধ উত্তৰ অপচন বি সম্প্ৰীতি নেক্সট 47 2019 বৰ্ষৰ হিউম্যান ডেভেলপমেন্ট ইনডেক্স অনুসৰি ভাৰতবৰ্ষৰ স্থান কি এই হিউম্যান ডেভেলপমেন্ট ইনডেক্স কোনে পাবলিশ কৰে UNDP ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম একচুয়ালি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ তেওঁলোকে পাবলিশ কৰা হিউম্যান ডেভেলপমেন্ট ইনডেক্স 2019 সংখ্যক এডিশ্যনটোৰ ভাৰতবৰ্ষ কোনটো পজিশনত আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 129 সংখ্যক নেক্সট 48 হুইচ ষ্টেট ইনঅগ্ৰেটছ ইণ্ডিয়াছ ফাৰ্ষ্ট প্লাজমা বেংক কনভলেচেন্ট প্লাজমা থেৰাপি সেই বিশেষ ট্ৰিটমেন্ট কোভিড-19 মহামাৰীত আক্ৰান্ত সিৰিয়াছ পেশেন্টসকলৰ বাবে এটা অত্যন্ত প্ৰায়োগিক উপায়ৰূপে বিবেচিত হৈছিল আৰু ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই প্ৰথম প্লাজমা বেংক স্থাপন কৰিছিল সেইটো সুধিছে শুদ্ধ উত্তৰটো হৈছে অপচন সি দিল্লী নেক্সট 49 পেনাল্টিমেট কুৱেশ্যন দ্য গড অফ স্মল থিংছ এখন ভাৰতৰ অত্যন্ত বহুল ৰূপত সমাদৃত উপন্যাস এই গড অফ স্মল থিং এই বিশেষ কিতাপখন কোনে লিখিছিল সুধিছে সকলোৱে জানো অৰুন্ধতী ৰয় বিতৰ্কিত কিন্তু বহুলভাৱে সমাদৃত লেখিকা অৰুন্ধতী ৰয় হৈছে এই গড অফ স্মল থিংছৰ লেখক আৰু অন্তিমটো প্ৰশ্ন সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰিসেন্টলি এক সাৰ্ভেত প্ৰকাশ কৰা অনুসৰি ভাৰতবৰ্ষৰ ক্লিনেষ্ট চিটি আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন আৰু ইতিমধ্যে আমি সকলোৱে জনা উচিত ইন্দোৰ ক্ৰমাগতভাৱে তৃতীয় কিংবা চতুৰ্থবাৰৰ বাবে ইন্দোৰে এই বিশেষ সন্মান লাভ কৰিছে স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড এই বিশেষ সন্মানটি তেওঁলোকে লাভ কৰিছে এইখিনিতে অনুকুৱাই থোৱা উচিত হ'ব যে এই বিশেষ সন্মান বিভিন্ন কেটেগৰীত প্ৰদান কৰা হয় জনসংখ্যা ভিত্তিত আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নটোৰ বাবে 50,000ৰ পৰা 1 লাখ জনবসতিৰ যি কেটেগৰী তাত যোৰহাটে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল যদি আপোনালোক ভিডিঅটোৰ পৰা উপকৃত হৈছে বা হ'ব বুলি ভাবে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅটোত লাইক আপোনালোকৰ মতামত কমেন্টত আৰু অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধুসকলৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনালো অনুগ্ৰহ কৰি আমাৰ চেনেল ই কহিপাতক সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ